গোৱালপাৰাৰ হাবৰাঘাটৰ য'ত সৰববিধ এইবোৰ কৰ মানুহ অচিনাকি লোকেৰে ভৰি পৰিছে হাবৰাঘাট শংকাত ভুগিছে হিন্দু আৰু থলুৱা মুছলমান বন বিভাগৰ মাটি বেদখল কৰা সন্দেহজনক লোকসকলক গোৱালপাৰা জিলাত উচ্ছেদ কৰাৰ পিছত নতুন পদ্ধতি ব্যৱহাৰ কৰিছে মিয়াই বিভিন্ন জায়গাৰ পৰা আজি বিভিন্ন অচিনাকি ব্যক্তি আহি আমাৰ হাবৰাঘাট অঞ্চলত নতুন নতুন ঘৰ সাজি আছে এৰাতিৰ ভিতৰতে দুই এদিনের ভিতরতে আমার একদম সিহঁতে একদম পুরা ঘর সাজি আছে গতিকে আমি একদম হাবৰাঘাটবাসী রাইজ আতংকিত বন বিভাগৰ ভূমি নহয় কৃষি ভূমি ক্ৰয় কৰি নিশাৰ ভিতৰতে গঢ়ি তুলিছে বিশাল গাঁও গাড়ীত ঘৰৰ সামগ্ৰী তুলি আনি এনিশাৰ ভিতৰতে এইদৰে ঘৰ সাজিছে অচিনাকি লোকে এজন আহিব তাৰপিছত আকৌ 10জন আহে আমি গমেই নাপাওঁ কেনেকৈ হঠাৎ এক ৰাতি দুই ৰাতিৰ ভিতৰতে একোটা ডাঙৰ ডাঙৰ বসতি ঘৰ স্থাপন কৰি তেওঁলোকে বসবাস কৰি আছে স্থানীয় ৰাইজৰ অভিযোগৰ পিছতেই প্ৰশাসনে আৰম্ভ কৰিছে সৰজমিন তদন্ত আজি 2 দিন আগত আমাৰ মণ্ডল সাৰ্কেল অফিচাৰ আহি নিজে তেওঁলোকে সাৰ্ভে কৰি আছে আৰু সাৰ্ভেত আমি দেখা পালো যে মানুহখিনি যিখিনি মানুহ আছে এই মানুহখিনি আমাৰ বাহিৰৰ পৰা অহা মানুহ ধুবুৰীৰ পৰা বৰপেটাৰ পৰা গৰুখুটিৰ পৰা এই মানুহখিনি আসলতে বাহিৰৰ মানুহ এই মানুহখিনিক যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে এই মানুহখিনি যাতে অলপ তত্ত্বাৱধান লয় এই মানুহখিনিক যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে বাহিৰলৈ নিজৰ নিজ নিজ ডিষ্ট্ৰিক্টলৈ নিজ নিজ ঠাইলৈ যাতে পঠিয়াই দিয়ে এইখিনি মোৰ মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন নিশাৰ ভিতৰতে কৰ পৰা আহিল এইবোৰ মানুহ কেনেকৈ ক্ৰয় কৰিলে কৃষিভূমি বহুতে কয় এওঁলোক বৰপেটা কলগাছিয়া আলুপতি চৰ দৰং বিলাসীপাৰা ধুবুৰী কাকাবাইতাৰী মানকাছাৰ আদিৰ লোক কিন্তু হাবৰাঘাটলৈ অহা বহুতৰে হাতত নাই ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড একাংশ দালালৰ সহযোগত মাটি ক্ৰয় কৰি ঘৰ সাজিছে সন্দেহজনক বাংলাদেশীয়ে পথাৰৰ নলাসমূহ দখল কৰি লৈছে অচিনাকি লোকে অতি শীঘ্ৰে উচ্ছেদ নকৰিলে খেতি পথাৰ সংকুচিত কৰাই নহয় জনগাঁথনি সলনি হ'ব অঞ্চলটোত তেওঁলোকে নিৰ্ভীকভাৱে ঘৰ সজাই আছে কোনো ধৰণৰ প্ৰশাসনিক বা অফিচিয়েলি তেওঁলোকক কেইবাবাৰো নোটিছ বা তেওঁলোকক সকিয়নি দিয়া হৈছিল যে আপোনালোকে ইয়াত ঘৰ নসজাব আপোনালোকে খালী ভূমিত ঘৰ সজাব নিয়মিত নোৱাৰে আচলতে এইটো আইন বিৰোধী হয় আপোনালোকে ভিটি মাটিত যাওক এইবিলাক খেতি হৈ থাকক কিন্তু তেওঁলোকে নিৰ্ভীকভাৱে ঘৰ সজাই আছে অচিনাকি লোকৰ বসতি বাঢ়ি অহাৰ পাছতে অঞ্চলটোত বৃদ্ধি পাইছে অসামাজিক কাম চোৰ ডকাইতি ড্ৰাগছৰ পয়োভৰ ঘটিছে হাবৰাঘাটত কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ সন্দেহজনক বাংলাদেশীয়ে কেনেকৈ মাটি ক্ৰয় কৰিব পাৰিলে হাবৰাঘাটত এয়া কিন্তু গোৱালপাৰা জিলাৰ বাবে শুভ সংকেত নহয় বিষয়টোৰ ওপৰত চকু দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট আছাম টক্স